নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 14 জুলাই মঙ্গলবাৰ আহাৰ মাহৰ অমাৱস্যা। আপোনাৰ ঘৰৰ পৰা বা আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা দূৰ কৰিবলৈ নাইবা আপোনাৰ জীৱনত চলি থকা বিপদ বিঘিনি দূৰ কৰিবলৈ যদি এই অমাৱস্যাৰ দিনা ৰাতি মা কালীক স্মৰণ কৰি এবাটি নিমখ আপুনি ঘৰৰ এইটো স্থানত ৰাখি থ'ব পাৰে, তেনে দেৱী শক্তিৰ কৃপাত আপোনাৰ সকলো ঋণাত্মক শক্তি দূৰ হৈ পৰিব। ফলত যিসমূহ বাধা বিঘিনি আপোনাৰ ক্ষেত্ৰত আহে বা আকস্মিকভাৱে আমনি কৰে, সেইসমূহ বাধা বিঘিনি দূৰ হৈ পৰিব। ইয়াৰ উপৰিও এই অমাৱস্যাৰ দিনা কিছুমান কাম ভুলতো কৰিব নালাগে। ঘৰত লক্ষ্মী চাৰা হৈ দৰিদ্ৰতাই আৱৰি ধৰে সেইখন ঘৰক। আহাৰ মাহক ভোগৰ মাহ হিচাপে ধৰা হয়। এই মাহৰ অমাৱস্যাত যদি নিজৰ ঘৰৰ ৰান্ধনি ঘৰত এটা সৰু কাম কৰি ৰাখিব পাৰে, তেনে মহাদেৱ আৰু লক্ষ্মী দেৱীৰ কৃপাত অভাৱ অনাটন দূৰ হৈ ঘৰত লক্ষ্মী বাস হয়। ফলত সেইখন ঘৰত কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটন হ'ব নোৱাৰে। এইবাৰ আহাৰ মাহৰ যি অমাৱস্যা পৰিছে, এই অমাৱস্যাৰ বিশেষ গুৰুত্ব আছে। কাৰণ ইয়াৰ আগৰ মাহ জেঠ মাহত দুটা অমাৱস্যা পৰিছিল। জেঠ মাহ মল মাহ আছিল। এই অমাৱস্যা হৈছে মল মাহৰ পাছৰ প্ৰথম অমাৱস্যা। এই অমাৱস্যাত যদি শনিদেৱৰ বাবে দুটা কাম কৰিব পাৰে, তেনে শত্ৰুৱে আপোনাক কেতিয়াও একো ক্ষতি কৰিব নোৱাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ঘৰৰ পৰা বিপদ বিঘিনি অপায় অমংগল বাধা বিঘিনি দূৰ কৰি ঋণাত্মক শক্তিৰ প্ৰভাৱ নাশ কৰি যোগাত্মক শক্তিৰ প্ৰভাৱ সদায় বেছি থাকিবলৈ আহাৰ মাহৰ অমাৱস্যাত কি কি নিয়ম নীতি গ্ৰহণ কৰি কি কি উপায় কৰিব লাগে, ঘৰত কি কাম কৰি ৰাখিব পাৰিলে ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পইচাৰ ক্ষেত্ৰত সুখী হ'ব পাৰে, এইদিনা শনিদেৱৰ বাবে কি কাম কৰি ৰাখিব পাৰিলে শনিদেৱৰ কৃপাত শত্ৰুৰ সমস্যা একেবাৰে নাইকিয়া হয় আৰু শনিদেৱৰ দ্বাৰা কৰ্মৰ উন্নতি হয়। গতিকে আপুনি যদি নিজৰ লগতে ঘৰখনৰ সুখ সমৃদ্ধি কামনা কৰে, আধ্যাত্মিকতাক বিশ্বাস কৰি বিভিন্ন বিপদ বিঘিনিৰ পৰা যদি আপুনি বাচি থাকিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই 14 জুলাই মঙ্গলবাৰে যি অমাৱস্যা পৰিছে, সেই অমাৱস্যাৰ দিনা সন্ধিয়া কামসমূহ কৰি ৰাখিব পাৰে, তেনে মহাদেৱ আৰু লক্ষ্মী দেৱীৰ কৃপাত উপকৃত হৈ সুখী হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বা জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। শাস্ত্ৰ অনুসৰি আহাৰ মাহৰ অমাৱস্যা হৈছে ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰ কৰাৰ বাবে কিছুমান কাম বা উপায় কৰাৰ আটাইতকৈ শক্তিশালী অমাৱস্যা। বিশেষকৈ এই অমাৱস্যা হৈছে অম্বুবাচীৰ পাছৰ প্ৰথম অমাৱস্যা। অম্বুবাচীৰ সময়ত ঘৰত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে, সেই প্ৰভাৱ সম্পূৰ্ণৰূপে আঁতৰ হয় এই অমাৱস্যাৰ দিনা কৰা কিছুমান কামৰ বাবে। সেয়েহে এই অমাৱস্যাৰ গুৰুত্ব অত্যন্ত বেছি আৰু এই অমাৱস্যাত বিভিন্ন নিয়ম নীতি কৰি বিভিন্ন উপায় কৰা হয়। জনাসকলে এই অমাৱস্যাৰ দিনা বিভিন্ন নিয়ম নীতি কৰি ঘৰখনৰ লগতে নিজৰ সুখ শান্তি কামনা কৰে। আহাৰ মাহৰ অমাৱস্যাত নিমখৰ বিশেষ ভূমিকা আছে। নিমখ হৈছে ঋণাত্মক শক্তিৰ বাহক। নিমখৰ জৰিয়তে এখন ঘৰৰ পৰা ঋণাত্মক শক্তি বাহিৰ কৰিব পৰা হয়। সেয়েহে এই অমাৱস্যাৰ দিনা আপুনি যদি নিমখেৰে ঘৰত কিছুমান কাম কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত অতি উপকাৰী হ'ব। বহু শাস্ত্ৰত উল্লেখ থকা মতে আহাৰ মাহৰ অমাৱস্যাত নিমখ দান কৰিব লাগে। এই অমাৱস্যাত নিমখ দান কৰিলে ৰোগ ব্যাধিমুক্ত হোৱাৰ লগতে বিভিন্ন দিশত থকা বাধাসমূহ আঁতৰি যায়। সেয়েহে জনাসকলে এই অমাৱস্যাত নিমখ দান কৰে। কিন্তু নিমখ দান কৰাৰ ক্ষেত্ৰত কিছুমান নিয়ম নীতি মানি চলিব লাগে। যদি নিয়ম নীতি মানি চলি দান কৰা হয়, তেনে সুফল পায়, আৰু যদি নিয়ম নীতি মানি নচলি নিমখ দান কৰা হয়, তেনেহ'লে কেতিয়াও সুফল পাব নোৱাৰে। নিমখ দান কেতিয়াও হাতে হাতে কৰিব নালাগে। যদি এইদিনা নিমখ দান কৰাৰ কথা ভাবে, তেনে নিমখ কিনি আনি এটা পাত্ৰত নিমখ ৰাখি তাত এটা এটকীয়া মুদ্ৰা দি আপোনাৰ মনৰ কথা কৈ সৎ ব্যক্তি বা সৎ স্থানত আপুনি নিমখ দান কৰিব পাৰে, তেনে ভাগ্যত থকা বাধা দূৰ হৈ পৰিব। বহুতৰ ক্ষেত্ৰত দেখা যায় যে পাৰিবাৰিক ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত সঘনাই হাই কাজিয়া, মনৰ অমিল হৈ থাকে। ইজনে সিজনৰ প্ৰতি ভাল ভাৱ কমি যায়। সৰু সৰু কথাতে তৰ্কাতৰ্কি হৈ অশান্তি চলি থাকে। এনে ক্ষেত্ৰত যদি আহাৰ মাহৰ অমাৱস্যাৰ দিনা তেওঁলোকে যিটো কোঠাত শুৱে, সেই কোঠাৰ উত্তৰ পশ্চিম দিশত তেওঁলোকৰ যিকোনো এজনে অলপ নিমখ এটা বাতিত
উত্তৰ পশ্চিম দিশৰ কোনো স্থানত অৰ্থাৎ ওখ স্থানত ৰাখি থ'ব পাৰে, তেনে তেওঁলোকৰ ক্ষেত্ৰত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰি তেওঁলোকৰ মাজত কাজিয়া পচাল হৈ আছিল সেইসমূহৰ অন্ত পৰিব। তেওঁলোকৰ ক্ষেত্ৰত পৰা অশুভ নজৰ নাইকিয়া হ'ব, ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যাব। বাস্তুশাস্ত্ৰ মতে তেওঁলোকৰ বাবে যি বাধা বিঘিনি আছিল সেইসমূহ আঁতৰি গৈ পুনৰ মিলাপ্ৰীতি বৃদ্ধি হ'ব। কোনোদিন ভুল বুজাবুজি নহৈ তেওঁলোকৰ মনৰ মিল হ'ব, ফলত তেওঁলোকৰ সুখ শান্তি হ'ব। পৰাপক্ষত আহাৰ মাহৰ অমাৱস্যাৰ দিনা নিজৰ ঘৰ মচাৰ পানীত কিছু নিমখ মিহলাই ল'ব লাগে। যদি আহাৰ মাহৰ অমাৱস্যাৰ দিনা নিজৰ ঘৰ মচাৰ পানীত নিমখ মিহলাই লয় তেনেহ'লে ঘৰৰ পৰা ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যায়, ফলত সেই ঘৰত উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায় হয়। এইদিনা ভুলতো ঘৰৰ পৰা নিমখ কেতিয়াও আনক দিব নালাগে, অৰ্থাৎ ঘৰৰ নিমখৰ বাচনৰ পৰা কোনো কাৰণতেই আপুনি এই দিনটোত নিমখ আনক নিদিব। বহু ক্ষেত্ৰত দেখা যায় যে যিমান ধন টকা পইচা উপাৰ্জন কৰিলেও ধনৰ অভাৱ নুগুচে। যেনেকৈ ঘৰলৈ ধন আহে ঠিক তেনেকৈ ধন ওলাই যায় বা খৰচ হৈ যায়, ফলত তেওঁ কেতিয়াবা ধৰুৱা হ'বলগীয়া হয়। বিভিন্ন আকস্মিক বা নভবা নিচিন্তা সমস্যাই ঘৰলৈ অহাৰ বাবে ধন টকা পইচা বাহিৰ কৰি নিয়ে। এনেবোৰ সমস্যা আহে ঘৰত অজানিতে সোমাই থকা কিছুমান ঋণাত্মক শক্তিৰ বাবে, যি শক্তিয়ে কেতিয়াও ঘৰখনক উন্নতি হ'বলৈ নিদিয়ে। যদি আপোনাৰো ঘৰত এনে সমস্যা আছে, যিমান ধন টকা পইচা ঘৰলৈ আহিলেও ঘৰত সাঁচিব নোৱাৰে, টকা পইচা খৰচ হৈ থাকে, ব্যৱসায় বাণিজ্যত লাভৰ পৰিমাণ কম হয় বা ধন টকা পইচাৰ ক্ষেত্ৰত সঘনাই সমস্যাত পৰি থাকিবলগীয়া হয়, তেনে এই অমাৱস্যাৰ দিনা সন্ধিয়া আপোনাৰ ঘৰৰ ৰান্ধনি ঘৰত থকা নিমখৰ বাচনত কোনেও নজনাকৈ 4টা পুৰঠ লং ভৰাই ৰাখক। লংকেইটা যাতে সম্পূৰ্ণৰূপে নিমখত ঢাক খাই থাকে তেনেকৈ ৰাখিব। যদি আহাৰ মাহৰ অমাৱস্যাৰ দিনা মনে মনে ঘৰৰ ৰান্ধনি বা অন্য ব্যক্তিয়ে এই কাম কৰি ৰাখিব পাৰে, তেনে নিমখ আৰু লঙৰ শক্তিয়ে এনে যোগাত্মক শক্তিৰ সৃষ্টি কৰিব, যাৰ জৰিয়তে সেইখন ঘৰত সেই নিমখ দি ৰন্ধা খাদ্য যিসকল ব্যক্তিয়ে খাব সেই ব্যক্তিৰ জীৱনত অপশক্তিৰ বা ঋণাত্মক শক্তিৰ প্ৰভাৱ একেবাৰেই নাথাকিব। ঋণাত্মক শক্তিৰ প্ৰভাৱে কোনোদিনা ক্ৰিয়া কৰিব নোৱাৰিব, ফলত তেওঁলোকৰ জীৱনত ধনৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যাব আৰু ঘৰলৈ অহা ধন সম্পূৰ্ণৰূপে ওলাই নগৈ দৰিদ্ৰতাৰ কবলত পৰিব নোৱাৰে। ঘৰত ধন সঞ্চয় হ'ব। যদি আপোনাৰ ঘৰত সঘনাই ৰোগ ব্যাধি বিপদ বিঘিনি আহি অশান্তি দি আছে, আপোনাৰ সন্তানে যদি যিকোনো ক্ষেত্ৰত আপোনাৰ কথা নামানে, বিপথে পৰিচালিত হোৱাৰ উপক্ৰম হৈছে, ঘৰখনৰ সদস্যসকলৰ মাজত শত্ৰুৰ প্ৰভাৱ পৰি কাজিয়া পেচাল হৈ থাকে, শত্ৰুৱে আপোনাক হিংসা বা অন্যায় কৰি মনোকষ্ট দি থাকে, তেনে নিশ্চয় জানিব আপোনাৰ ঘৰৰ ওপৰত গ্ৰহৰ বেয়া প্ৰভাৱ পৰিছে। তেনে ক্ষেত্ৰত যদি এই অমাৱস্যাৰ দিনা আপুনি এটা চিচাৰ পাত্ৰত এবাটি নিমখ লৈ তাত ফুল থকা কেইটামান লং পুতি ঘৰৰ উত্তৰ পশ্চিম দিশৰ মাটিত পুতি ৰাখিব পাৰে, তেনে সম্পূৰ্ণ আপোনাৰ গ্ৰহৰ প্ৰভাৱ আঁতৰি যাব। আপোনাৰ ক্ষেত্ৰত যি গ্ৰহৰ বেয়া প্ৰভাৱ পৰিছিল সেই বেয়া প্ৰভাৱ নিমখৰ জৰিয়তে আঁতৰি যাব, ফলত আপোনাৰ ঘৰখনলৈ ভাল দিনৰ সূচনা হ'ব। এনে কাৰ্যৰ জৰিয়তে সম্পূৰ্ণ বাস্তুদোষ খণ্ডন হৈ ঘৰত শুভ শক্তিৰ প্ৰভাৱ পৰে আৰু ঘৰৰ উন্নতি আহে। যিহেতু এই অমাৱস্যা হৈছে ঋণাত্মক শক্তিৰ প্ৰভাৱ দূৰ কৰাৰ ক্ষেত্ৰত অতি উপযোগী অমাৱস্যা, সেয়েহে এই অমাৱস্যাত ঋণাত্মক শক্তি ঘৰলৈ অহাৰ কিছুমান ভুল কাম কেতিয়াও কৰিব নালাগে। এই অমাৱস্যাৰ দিনা কোনো ধৰণৰ সৃজনীমূলক কামৰ সিদ্ধান্ত ল'ব নালাগে। যেনে ধৰক ভাল কামৰ সিদ্ধান্ত, কোনো চুক্তি, নতুনকৈ গৃহ নিৰ্মাণ বা গৃহ প্ৰৱেশ আদি কাম কৰিব নালাগে। এনে কামত ঋণাত্মক শক্তিৰ প্ৰভাৱ ৰৈ যোৱাৰ আশংকা থাকিব। এই অমাৱস্যাত ঘৰত সন্ধিয়াত ধূপ বন্তি জ্বলাই নৰখাকৈ কেতিয়াও থাকিব নালাগে। ঘৰৰ প্ৰতিটো কোঠা প্ৰতিটো স্থান সন্ধিয়া পোহৰাই ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু এইদিনা সন্ধিয়া ঘৰৰ প্ৰতিটো কোঠাত নিমখ মিশ্ৰণ পানী ছটিয়াব লাগে বা গংগাজল ছটিয়াব পাৰিলে অতি মংগলজনক হয়। আহাৰ মাহৰ অমাৱস্যাৰ দিনা আপুনি কোনো ধৰণৰ আমিষ আহাৰ গ্ৰহণ নকৰিব বা কাজিয়া পেচাল নকৰিব। যিকোনো অনৈতিকমূলক কাম কাজ এই দিনটোত কেতিয়াও নকৰিব। আহাৰ মাহৰ অমাৱস্যাৰ দিনটো মংগলবাৰে পৰিছে, সেয়েহে এইদিনা যদি কোনো হনুমান মন্দিৰত গৈ ৰঙা বস্ত্ৰ নাইবা সেন্দুৰ দান কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত থকা ভাগ্যৰ দুৱাৰ মুকলি হ'ব। শনিৰ কুপ্ৰভাৱৰ পৰা আপুনি বাচি থাকিব পাৰিব। হনুমানৰ কৃপাত শনিৰ কুদৃষ্টি আপোনাৰ ক্ষেত্ৰত আঁতৰি যাব আৰু শুভ দৃষ্টি পৰি আপোনাৰ উন্নতি আহিব। ব্যৱসায়ী ব্যক্তিয়ে যদি এই কাম কৰিব পাৰে, এই অমাৱস্যাৰ দিনা তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত অধিক উন্নতি আনিব পাৰিব। যদি কোনো লোকৰ গোপন শত্ৰু আছে,
গোপন শত্ৰুৱে হিংসা অন্যায় কৰি আমনি কৰি থাকে বা গোপন শত্ৰুৱে আপোনাৰ উন্নতিত বাধা দি আছে, আপোনাৰ বদনাম মিছামিছি কথা আনৰ আগত কৈ আপোনাক অনিষ্ট কৰিবলৈ চেষ্টা কৰি আছে, তেনে আহাৰ মাহৰ অমাৱস্যাৰ দিনা আপুনি এই কাম নিশ্চয় কৰক। তেনে আপোনাৰ যি গোপন শত্ৰু আছিল সেই গোপন শত্ৰু শেষ হৈ যাব। এই উপায় এই অমাৱস্যাৰ দিনা আপুনি নিজে কৰিব লাগিব। উপায়টো সৰু যদিও ইয়াৰ ফল অতি বেছি হয়। আপুনি এই উপায় নিশ্চয় কৰক। যদি আপোনাৰ গোপন শত্ৰু আছে আপুনি এই উপায় কৰি পেলাওক। এইদিনা সন্ধিয়া এমুঠি নিমখ ল'ব। সেই নিমখ মুঠি টানকৈ আপুনি মুঠি মাৰি ঘৰৰ পৰা পূব দিশলৈ ওলাই যাব। যাওঁতে দুই হাতেৰে নিমখখিনি মোহাৰি মোহাৰি পিচি যাব। যেতিয়া আপুনি কোনো তিনিআলি বা চাৰিআলিত পাবগৈ তেতিয়া আপুনি সেই নিমখসমূহ মোহাৰি মোহাৰি আপুনি শত্ৰুৰ কথা ভাবি মা কালীৰ নাম স্মৰণ কৰি ক'ব, ওম হ্ৰীং শত্ৰু ফট স্বাহা কালী কালী মা চামুণ্ডাই নমঃ। ওম হ্ৰীং শত্ৰু ফট স্বাহা কালী কালী মা চামুণ্ডাই নমঃ। এনেকৈ কৈ আপুনি সেই নিমখখিনি তিনিআলি বা চাৰিআলিৰ মাজত থৈ ঘৰলৈ ঘূৰি আহিব। যেতিয়া আপুনি ঘৰলৈ ঘূৰি আহিব তেতিয়া আপুনি ভালকৈ হাত ভৰি ধুব নাইবা গা ধুব। আহাৰ মাহৰ অমাৱস্যাৰ দিনা যদি আপুনি এই কাম কৰিব পাৰে, যিসকলে আপোনাক গোপনে শত্ৰুতা কৰি অনিষ্ট কৰিবলৈ চেষ্টা কৰিছিল সেইসকলৰ মনত লাহে লাহে আপোনাৰ প্ৰতি শত্ৰুভাৱ আঁতৰি যাব। যেনেকৈ নিমখ গলি গলি শেষ হ'ব তেনেকৈ তেওঁলোকৰ মনৰ পৰা আপোনাৰ বাবে থকা যি শত্ৰুতাৰ ভাৱ আছিল সেই শত্ৰুতাৰ ভাৱ নাইকিয়া হৈ পৰিব। আপুনি শত্ৰুমুক্ত হৈ যিকোনো ক্ষেত্ৰত আগুৱাব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ যদি আধ্যাত্মিকতাৰ ওপৰত বিশ্বাস আছে বা আপুনি যদি ভগৱানক বিশ্বাস কৰে, ভগৱানৰ শক্তিৰ ওপৰত আপোনাৰ ভৰসা আছে, তেনে আহাৰ মাহৰ অমাৱস্যাৰ দিনা আপুনি এইসমূহ কাম কৰক, নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আপুনি যদি বিশ্বাসেৰে কামখিনি কৰিব পাৰে তেনে আপোনাৰ ক্ষেত্ৰত সদায় সুফল লাভ কৰিব পাৰিব। আশা কৰিছোঁ এই কাম কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।